নমস্কাৰ, মোৰ নাম ৰাইফ ইছলাম। মই পঞ্চম শ্ৰেণীত পঢ়ো। আজি হ'ল শিল্পী দিৱস। আমি প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস উদযাপন কৰোঁ। 1951 চনৰ 17 জানুৱাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয়। তেখেতৰ মৃত্যু তিথিত শিল্পী দিৱস হিচাপে পালন কৰোঁ। সুন্দৰ পূজাৰীজনে 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী আছিল। তেখেতে জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈ আহি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে। তাৰ পিছত প্ৰথমে অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰে। সেই মহান সুন্দৰ পূজাৰীজন ৩০০ৰো অধিক গীত ৰচনা কৰি থৈ যায়। তেখেতৰ গীতবোৰক জ্যোতি সংগীত বুলি কোৱা হয়। ইয়াৰ উপৰিও তেখেতে বিভিন্ন নাটক, গল্প, কবিতা, উপন্যাস, গান, শিশু সাহিত্য আদি ৰচনা কৰি থৈ গৈছে। মুঠতে জ্যোতিৰ জয়ন্তীয়ে অসমীয়া সাংস্কৃতিক জগতখন চহকী কৰিছে। সেইজন মহান ব্যক্তিৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ধন্যবাদ।